প্ৰি টেষ্টৰ যদি তোমালোকে কুৱেশ্যন পেপাৰবিলাক চাইছা তেতিয়াহ'লে কুৱেশ্যন পেপাৰবিলাকত তোমালোকে জাৰণ কোনটো পদাৰ্থ হৈছে বিজাৰণ কোনটো পদাৰ্থ হৈছে তেনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে দেখিছা বহুত কুৱেশ্যন পেপাৰত দেখিছা চ' তাৰ মাজৰ পৰা মই মাত্ৰ এটা কুৱেশ্যন বাছি লৈছোঁ ঠিক আছে চ' এই প্ৰশ্নটোত তোমালোকক সোধা হৈছে যে দ্য ইকুৱেশ্যন অফ কম্বাশ্যন অফ নেচাৰেল গেছ ইজ গিভেন বিলো দ্য কাৰেক্ট এনচাৰ হুইচ ৰিপ্ৰেজেণ্ট ছাবষ্টেঞ্চ অক্সিডাইজড and reduced তলৰ প্ৰাকৃতিক গেছৰ দহন বিক্ৰিয়াটো দেখুওৱা হৈছে তালিকাৰ পৰা জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থবোৰ বাছি উলিওৱা এতিয়া নেচাৰেল গেছ ইয়াত কিহৰ কথা কোৱা হৈছে নেচাৰেল গেছ মানে মিথেনৰ কথা কোৱা হৈছে বা প্ৰাকৃতিক গেছ মানে মিথেনৰ কথা কোৱা হৈছে আৰু দহন বুলি কোৱাৰ লগে লগে কি হয় অক্সিজেনৰ লগত বিক্ৰিয়া হয় যিকোনো হাইড্ৰকাৰ্বন যদি আমি জাৰণ ঘটাই দিওঁ বা কম্বাশ্যন ঘটাই দিওঁ তাক যদি আমি দহন ঘটাই দিওঁ তেতিয়াহ'লে তাৰ পৰা কি হয় সদায় কাৰ্বন ডাই অক্সাইড আৰু ওয়াটাৰ প্ৰডিউস হয় আমাক ব্যালেন্স কেমিক্যাল ৰিঅ্যাকশনটোই দিয়া আছে ধুনিয়াকে আমি ব্যালেন্স কৰিবলৈ মাথা মাৰিবলগীয়া নাই হল এতিয়া আমাক খালি সুধিছে কি যে ইয়াত জাৰিত পদাৰ্থ কোনটো আৰু বিজাৰিত পদাৰ্থ কোনটো হয় চোৱাচোন ইয়াত চাৰ্টখন দিছে যে ইয়াৰ পৰা বাছনিহে কৰিবলৈ দিছে আমাক এইটা অপচন দিছে এটো শুদ্ধ হয় নেকি ইয়াত CH4 জাৰিত হৈছে বুলি কৈছে H2O বিজাৰিত হৈছে বুলি কৈছে CH4 জাৰিত হৈছে নেকি চোৱাচোন CH4 জাৰিত হোৱাটো হয় কাৰণ CH4 এ কি হৈছে হাইড্ৰোজেন লুজ কৰিছে আৰু এফালে যদি আমি চাওঁ যে ই কি হৈছে CO2 লে কনভাৰ্ট হৈছে অক্সিজেন লাভ কৰিছে তাকে আমি কি বুলি কওঁ জাৰিত হোৱা বুলি কওঁ ইয়েস হেতু শুদ্ধ হৈছে কিন্তু বাকি এটো শুদ্ধ হৈছে নেকি H2O বিজাৰিত হৈছে ইয়াত কৰবাত H2O আছে জানো বিজাৰিত হ'বলে বিক্ৰিয়কৰ ফালে নাই সো এটো শুদ্ধ অপচন নহয় হ'ব নোৱাৰে নেক্সট টু চাওঁ নেক্সট টু আমি প্ৰথমটোৱে ভুল পাই গলো সো এটো নহয় fourth to চালো CH4 আছে আমি CH4 যেহেতু জাৰিত হৈছে বুলি গম পালোৱে ন প্ৰথমখিনি চাই তাৰ পিছত CH4 থকা অপচন কেটা চালে হৈ গল আমি 3 নম্বৰ অপচনটো দেখিছো ইয়াত CH4 দিয়া আছে ইয়াত O2 দিয়া আছে yes O2 বিজাৰিত হৈছে এটা পদাৰ্থ যদি জাৰিত হৈ আছে তেতিয়াহলে আনটো পদাৰ্থ কি হৈ থাকে বিজাৰিত হৈ থাকে এটা ৰাসায়নিক বিক্ৰিয়া যদি জাৰণ বিজাৰণ বিক্ৰিয়া হয় তেতিয়াহলে এটা পদাৰ্থ যদি জাৰিত হৈ থাকে আনটো বিজাৰিত হৈ থাকে আৰু যেটো জাৰিত হৈ থাকে তাক আমি বিজাৰক বুলি কওঁ তাৰ মানে হি আনটুক কি কৰি আছে বিজাৰিত কৰি আছে সেইকাৰণে তাক বিজাৰক বুলি কওঁ আৰু যেটো নিজে বিজাৰিত হৈ থাকে হি কিন্তু জাৰক হেতুক আমি কি বুলি কওঁ জাৰক বাৰু আমাক জাৰক বিজাৰক এতিয়াই নুহুদে আমাক 11ত এবিলা সুধিব আমি ইয়াৰ উত্তৰটো এতিয়া কি কৰিম অপচন সি